Hello everyone, welcome to our channel. Our channel চলি থকা অসমৰ জিলাসমূহৰ টপিকটোৰ ওপৰত আজি লৈ আহিছো আপোনালোকৰ বাবে 4 নম্বৰৰ ডিস্ট্ৰিক্টখন আৰু লগতে এড কৰিছো জিলাখনৰ লগত জড়িত 8টা মোস্ট ইম্পৰ্টেন্ট MCQs। গতিকে ভিডিওটো স্কিপ নকৰি সকলোৱে শেষলৈকে চাব। Let's start the main video. আজি আলোচনা কৰিব ওলোৱা ডিস্ট্ৰিক্টখন হৈছে হুজাই ডিস্ট্ৰিক্ট। আগতে হুজাই নগাঁও জিলাৰ লগত যুক্ত আছিল, কিন্তু 2015 বৰ্ষৰ 15 আগষ্টত হুজাইখন নিজা জিলা হিচাপে গঠন হৈছিল। এই হুজাই শব্দটো ডিমাছা জনগোষ্ঠীৰ পৰা আহিছে। মধ্যযুগত এই অঞ্চলটোত ডিমাছা কছাৰীৰ ৰজাসকলে বসবাস কৰিছিল। হুজাই জিলাত 3টা বিধানসভাৰ সমষ্টি আছে, যমুনামুখ, হুজাই আৰু এটা হৈছে লামডিং। হুজাই জিলা আগৰ কাঠ উদ্যোগৰ বাবে বিখ্যাত। আগৰ কাঠ আপোনালোকে বুজি পাইছে, আগৰ কাঠ হৈছে যেটো আমি পাৰফিউম হিচাপে ইউজ কৰো, হেতু উদ্যোগৰ বাবে হুজাই জিলা বিশ্ববিখ্যাত। হুজাই জিলাত অৱস্থিত এটা ইম্পৰ্টেন্ট প্লেস হৈছে ৰাজবাৰী আৰ্কিঅলজিক্যাল সাইট, ৰাজবাৰী পুৰাতাত্ত্বিক স্থান, যেখন হুজাইৰ যোগীজানত অৱস্থিত আৰু এই স্থানত পোৱা ভগ্নাৱশেষসমূহে প্ৰাচীন পাল বংশ আৰু ভৌম বংশৰ উন্নত ভাস্কৰ্য শিল্পৰ পৰিচয় দাঙি ধৰে। এই ৰাজবাৰীত এটা টিলা আছে আৰু সেই টিলাটোত আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰা এটা ইটাৰ মন্দিৰ এতিয়াও অৱস্থিত। হুজাই জিলাতে অৱস্থিত অন্য এখন বিখ্যাত স্থান হৈছে আকাশীগংগা জলপ্ৰপাত। এই স্থান ডবকা আৰু ডিমাপুৰৰ পথত অৱস্থিত। 900 মিটাৰ উচ্চতাৰ পৰা এই জলপ্ৰপাত তললৈ বৈ আহিছে। 36 নেশনেল হাইৱে এণ্ড 54 নেশনেল হাইৱে এই পথ দুটাও হুজাই জিলাৰ মাজেদি পাৰ হৈ গৈছে। হুজাই জিলাৰ হেডকোৱাৰ্টাৰ বা মুখ্য কাৰ্যালয় শ্ৰীমন্ত শংকৰদেৱ নগৰ। এইখিনি আছিল হুজাই জিলাৰ ইম্পৰ্টেন্স ইনফৰমেশন। এতিয়া আহিছো হুজাই জিলাৰ লগত জড়িত কেইটামান MCQs। ফাৰ্স্ট MCQটো হৈছে প্ৰাচীন কালত হুজাই অঞ্চলটো কোন উপত্যকাৰ লগত জড়িত? ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কপিলী উপত্যকা আৰু দয়াং উপত্যকা। ইয়াৰ আনসাৰ হৈছে কপিলী উপত্যকা। অসমৰ ধানৰ ভঁৰাল ৰাইচ বাউল বুলি কোন ঠাইক জনা যায়? লংকা, হুজাই, কলিয়াবৰ, নগাঁও। ইয়াৰ আনসাৰ হৈছে হুজাই। হুজাই জিলাক কোন জিলাৰ পৰা পৃথক কৰি গঠন কৰা হৈছে? কাৰ্বি আংলং, ডিমা হাছাও, মৰিগাঁও, নগাঁও। ইয়াৰ আনসাৰ হৈছে নগাঁও। হুজাই শব্দটো কোনটো জনগোষ্ঠীৰ পৰা উৎপত্তি হৈছে? কাৰ্বি, ডিমাছা, বড়ো, বঙালী। ইয়াৰ আনসাৰ হৈছে ডিমাছা। লামডিং ৰেলৰ ষ্টেচন কোন জিলাত অৱস্থিত? নগাঁও, হুজাই, যমুনামুখ, ডিমৰু। ইয়াৰ আনসাৰ হৈছে হুজাই। মিনিয়েচাৰ ইণ্ডিয়া বুলি অসমৰ কোন জিলাক কোৱা হয়? হুজাই, ডবকা, লংকা, ডিফু। ইয়াৰ আনসাৰ হৈছে হুজাই, কাৰণ হুজাইত বিভিন্ন ভাষা কোৱা লোক অৱস্থিত তাতে আছে, গতিকে সেইকাৰণে ইয়াক মিনিয়েচাৰ ইণ্ডিয়া বুলিও জনা যায়। ডবকা ঠাইখনৰ নাম বুৰঞ্জীৰ কোনখন শিলালিপিত উল্লেখ কৰা আছে? এলাহাবাদ ইনস্ক্ৰিপশ্যন অফ সমুদ্ৰগুপ্ত, সমুদ্ৰগুপ্তৰ এলাহাবাদ শিলালিপি, গুৱাহাটী ইনস্ক্ৰিপশ্যন, গুৱাহাটী শিলালিপি, তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন, তেজপুৰৰ শিলালিপি, নিদানপুৰ ইনস্ক্ৰিপশ্যন, নিদানপুৰ শিলালিপি। ইয়াৰ আনসাৰ হৈছে এলাহাবাদ ইনস্ক্ৰিপশ্যন অফ সমুদ্ৰগুপ্ত, সমুদ্ৰগুপ্তৰ এলাহাবাদ শিলালিপি। লাষ্ট যেটো MCQ হৈছে সেইটো হৈছে হুজাই জিলাত কোনটো ভাষা কোৱা লোকৰ সংখ্যা সৰ্বাধিক? ভোজপুৰী, বেংগলী, অসমীয়া, ডিমাছা। ইয়াৰ আনসাৰ হৈছে বেংগলী। ইয়াতে বেংগলী সম্প্ৰদায়ৰ লোক বেছিকৈ অৱস্থিত। আই হোপ আপোনালোকে আজিৰ ভিডিঅ'টো চাই যথেষ্ট ভাল পালে। আমাৰ এই ভিডিঅ'টো বা আমাৰ এই সিৰিজটোৰ লগত জড়িত হ'বলৈ আমাৰ চেনেলটো অৰ্থাৎ লাৰ্ণ জিঅ'গ্ৰাফি উইথ সংঘমিত্ৰা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ অন্য এখন ডিস্ট্ৰিক্ট লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই। See you in the next video.